নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া যি কৰিছাও আহা 1.6 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুইটামান নিয়মৰ বিষয়ে আমি আগতীয়াকে জানি লওঁ বলা। চোৱা ইয়াত দিয়া আছে 11ৰে পূৰণ কৰাৰ ছুটি পদ্ধতি, অৰ্থাৎ 11ৰে কোনোবা এটা সংখ্যাক আমি কেনেধৰণে অতি ছুটিকৈ পূৰণ কৰিব পাৰি। সো ইয়াত দিয়া আছে নিয়মখিনি। কোনো সংখ্যাক 11ৰে পূৰণ কৰাৰ ছুটি পদ্ধতিটো জানো আহা। প্ৰথমে সংখ্যাটোৰ আগত এটা শূন্য বহুৱাই ল'ব লাগিব। তাৰ পাছত প্ৰতিটো অংকক তাৰ সোঁফালে থকা অংকটোৰ লগত যোগ কৰিলে পূৰণফলটো পাম। সো ইয়াত এটা উদাহৰণ দিয়া আছে। ইয়াত লিখা আছে 3, 4, 5, 2 পূৰণ 11, অৰ্থাৎ 3452 সংখ্যাটোক আমি 11ৰে পূৰণ কৰিম। এতিয়া পূৰণ কৰিবলৈ প্ৰথমে আমি কি কৰিব লাগিব, এই সংখ্যাটোৰ আগত এটা আমি ইয়াত 0 লিখিব লাগিব। এতিয়া আমি এই 0 লগত 3 টো যোগ কৰিম, 0 + 3। এতিয়া 3 লগত 4 টো যোগ কৰা, 3 + 4। এতিয়া 4 লগত 5 টো যোগ কৰা, 4 + 5। এতিয়া 5 ৰ লগত 2 টো যোগ কৰা, 5 + 2। এতিয়া এই 2 ৰ লগত ইয়াত থকা 0 টো যোগ কৰা, 2 + 0। 3 আৰু 0 যোগ কৰিলে কিমান হ'ব? 3 হ'বগৈ। 4 3 যোগ কৰিলে 7 হ'ব। 4 5 9 হ'ব। 5 2 যোগ কৰিলে 7 হ'ব। 2 আৰু 0 যোগ কৰিলে কিমান হ'ব? 2 হ'বগৈ। অৰ্থাৎ আমাৰ এনসাৰটো কিমান হ'ল? 3 7 9 7 2। এইটো হৈ গ'ল আমাৰ উত্তৰটো। সো ইয়াত দিয়া আছে 3 7 9 3 7 9 7 2 7 2। দেখিলানে কিমান সহজ? এইটো হৈ গ'ল আমাৰ। ইয়াৰ পাছত চোৱা, ইয়াত আৰু এটা দিয়া আছে। এই সংখ্যাটোৰ লগত কি কৰিছে? 11ক পূৰণ কৰিছে। এতিয়া আমি এই সংখ্যাটোৰ আগত কি কৰিব লাগিব? এটা 0 দিব লাগিব। এতিয়া আমি এই 0 লগত 9 টো যোগ কৰিম, 9 লগত 8 টো যোগ কৰিম। এতিয়া চোৱা 0 লগত 9 টো যোগ কৰিলে 9 হ'বগৈ। 9 আৰু 8 যোগ কৰিলে 17 হ'বগৈ। ইয়াৰ পিছত 8 ৰ লগত 7 টো যোগ কৰিছে, 8 আৰু 7 যোগ কৰিলে 15 হ'বগৈ। ইয়াৰ পাছত 7 ৰ লগত 4 টো যোগ কৰিছে, 7 ৰ লগত 4 যোগ কৰিলে 11 হ'বগৈ। এতিয়া এই 4 ৰ লগত ইয়াত থকা 0 টো যোগ কৰিছে, 4 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 4 হ'বগৈ। এতিয়া চোৱা ইয়াৰ 4 টো লিখিছে। ইয়াত চোৱা কিমান আছে? 11। যেহেতু ইয়াত দুইটা অংক আছে সেইবাবে পিছৰ অংকটো ইয়াত ৰাখি পেলাই আগৰ ঘৰত থকা 1 টো কি কৰিব? উকলি আহিব আগৰ ঘৰলৈ। ইয়াত আছে 15, 8 7 কিমান? 15। আৰু ইয়াৰ পৰা 1 আহিছে, 15 আৰু 1 কিমান? 16। 16 ৰ 6 টো ইয়াত লিখিছে। 16 ৰ পৰা কি হ'বগৈ? 1 টো আকৌ আগৰ ঘৰলৈ উকলি আহিব। ইয়াত 9 আৰু 8 কিমান? 17 আছিল। আৰু ইয়াৰ পৰা 1 এটা আহিছে, কিমান হ'বগৈ? 18। 18 8 টো লিখা আছে। 18 8 টো লিখা আছে আৰু 1 টো কি হ'বগৈ? আগৰ ঘৰলৈ উকলি আহিব। ইয়াত 9 আছে আৰু ইয়াৰ পৰা 1 এটা আহিছে, কিমান হ'বগৈ? 9 আৰু 1 10। ইয়াত 10 ৰ 10 টো লিখা থাকিব, কাৰণ যেহেতু আগত একো নাই। তাৰ মানে আনসাৰটো কিমান হ'বগৈ? 108614। 108614। দেখিলানে কিমান সহজ? ইয়াৰ পাছত চোৱা 12ৰে পূৰণ কৰাৰ ছুটি পদ্ধতি। এতিয়া আমি জানিম 12ৰে আমি কেনেধৰণে ছুটিকৈ আমি অংকটো পূৰণ কৰিব পাৰিম। কোনো সংখ্যাক 12ৰে পূৰণ কৰিবলৈ হ'লে প্ৰথমে আমি সংখ্যাটোৰ আগত শূন্য বহুৱাই ল'ম। এতিয়া প্ৰতিটো অংকক 2 গুণ কৰি, অৰ্থাৎ 2ৰে পূৰণ কৰিম। 2 গুণ কৰি তাৰ ঠিক সোঁফালে থকা অংকটোৰ লগত যোগ কৰিলে পূৰণফলটো পাম। চোৱা ইয়াত এটা সংখ্যা কি কৰিছে? 12ৰে পূৰণ কৰিছে, 1 2 3 2। 1 2 3 2 পূৰণ 12। অৰ্থাৎ 12ৰে আমি এই সংখ্যাটো পূৰণ কৰিম। এই সংখ্যাটোৰ আগত আমি কি কৰিম? প্ৰথমে এটা 0 বহাই লওঁ। এতিয়া এই 0ৰ 0 লিখা। এতিয়া আমি প্ৰথম সংখ্যাটোৰ লগত কি কৰিম? 2 এটা পূৰণ কৰিম। ইয়াৰ পাছত কি কৰিম? এই সংখ্যাটোৰ পিছফালে থকা সংখ্যাটোক আমি যোগ কৰিম। এতিয়া 1 ৰ লগত কি কৰা? 1 লিখা। 1 ৰ লগত 2 এটা পূৰণ কৰা প্ৰথমে। এতিয়া 1 ৰ পিছত কিমান আছে? 2 আছে, সেইকাৰণে ইয়াৰ লগত 2 যোগ কৰা। ইয়াৰ পাছত সংখ্যাটো কিমান? 2 আছে, ইয়াত 2 লিখা। এতিয়া এই 2 ৰ লগত 2 পূৰণ কৰা প্ৰথমে। এতিয়া 2 ৰ পিছত কিমান আছে? 3 আছে, সেইকাৰণে ইয়াৰ লগত 3 টো যোগ কৰা। এতিয়া 3 লিখা। এই 3 ৰ লগত কি কৰিব লাগিব? 2 পূৰণ কৰিব লাগিব। আৰু 3 ৰ পিছত কিমান আছে? 2 আছে, সেইকাৰণে ইয়াত 2 টো যোগ কৰা। তাৰপিছত কিমান আছে? 2 আছে, এই 2 ৰ লগত 2 পূৰণ কৰা। আৰু চোৱা 2 ৰ পিছপিনে কিমান আছিল? 0 আছিল, সেইকাৰণে ইয়াৰ লগত 0 টো যোগ কৰা। এতিয়া চোৱা 0 ৰ লগত যদি আমি 2 টো পূৰণ কৰোঁ কিমান পাম? 0 পাম। অৰ্থাৎ 0 ৰ লগত যেতিয়া আমি কোনোবা এটা সংখ্যাক পূৰণ কৰোঁ তেতিয়া কিমান পাওঁ? 0 পাওঁ। 2 0 0 হ'ব। 0 ৰ লগত 1 টো যোগ কৰিলে কিমান হ'বগৈ? 1 হ'বগৈ। 2 1 গুণ 2, 2 ৰ লগত 2 যোগ কৰা, কিমান হ'বগৈ? 4।
2 লগত 2 পূৰণ কৰা 2 2 4 আৰু ইয়াত আছে 3 4 আৰু 3 কিমান হ'বগৈ 7 3 লগত 2 পূৰণ কৰা 3 2 6 6 আৰু 2 যোগ কৰিলে কিমান হ'বগৈ 6 2 8 2 2 4 4 লগত শূন্যটো যোগ কৰিলে কিমান হ'বগৈ 4 হ'বগৈ অৰ্থাৎ আমাৰ আনসাৰটো কিমান হ'বগৈ 14784 চোৱাচোন ইয়াত কিমান ওলাইছে 14784 হয়নে দেখিলানে কিমান সহজ এতিয়া চোৱা ইয়াত 25ৰে পূৰণ কৰাৰ ছুটি পদ্ধতিৰ নিয়মটো আমি জানি লোৱা হা কোনো সংখ্যাক 25ৰে পূৰণ কৰিবলৈ হলে প্ৰথমে 1ৰে সংখ্যাটোক পূৰণ কৰিব লাগিব তাৰ পাছত পূৰণফলটোক 4ৰে হৰণ কৰিম চোৱা ইয়াত কি কৰিছে 42 সংখ্যাটোক 25ৰে পূৰণ কৰিছে এতিয়া 25ৰে প্ৰথমে 42ক পূৰণ কৰিবলৈ হলে কি কৰিব লাগিব প্ৰথমে 42ক 1ৰে পূৰণ কৰি পাম অৰ্থাৎ 42ক প্ৰথমে আমি 1ৰে পূৰণ কৰিম 42ক যদি আমি 1ৰে পূৰণ কৰো কিমান পাম 42ক পাম 42ৰ 42টো লিখা আছে যেহেতু 1ৰ লগত কি আছে দুটা 0 আছে সেইবাবে এই 42ৰ 42 লিখি প্লাই পিছফালে কি কৰিছে দুটা 0 লিখি দিছে অৰ্থাৎ যেতিয়া 100 বা 10 বা 1000 বা 1 লাখ বা 1 লাখ থাকিব তেতিয়া পূৰণ কৰিবলৈ একদম উজু যদি আমি 42ৰ লগত 100 পূৰণ কৰিব লাগে তেতিয়া হলে এই 42ৰ 42টো লিখি প্লাই 1ৰ লগত কেইটা 0 আছে দুটা 0 আছে জাস্ট ইয়াৰ লগত দুটা 0 লিখি দিলে হৈ গ'ল ইয়াৰ আনসাৰটো যদি আমি 45ৰ লগত 1000 পূৰণ কৰিব লাগে তেতিয়া আমি 45ৰ 45টো লিখিম আৰু এই 1000ৰ কেইটা 0 আছে তিনটা 0 আছে এই কাৰণে জাস্ট ইয়াৰ লগত তিনটা 0 লিখি দিয়া এটো হৈ গ'ল আমাৰ উত্তৰটো অৰ্থাৎ যেতিয়া 100 10 1000 বা 1 লাখ থাকিব তাত কিমানটা 0 আছে সেই 0 কিটা সংখ্যাটোৰ লগত লিখি দিলে আমি আনসাৰটো পাই যাওঁ যেনে 327 এই 327ৰ লগত আমি কি কৰিব লাগিব 100টো পূৰণ কৰিম এতিয়া ইয়াৰ আনসাৰটো কিমান হ'ব 327টো লিখি লোৱা 1ৰ লগত কেইটা 0 আছে দুটা 0 আছে জাস্ট ইয়াৰ লগত দুটা 0 দি দিয়া হৈ গ'ল এটো আমাৰ পূৰণফলটো অৰ্থাৎ যেতিয়া 100 থাকিব 10 থাকিব 1000 থাকিব বা 1 লাখ থাকিব তেতিয়া আমি অতি সহজে কি কৰিব পাৰি ইয়াৰ পূৰণফলটো উলিয়াই ল'ব পাৰি এতিয়া ইয়াত কি কৈছে 42ৰ লগত 100 পূৰণ কৰিলে কিমান হ'বগৈ 42ক হ'বগৈ এতিয়া যোনটো পূৰণফল পাইছিলো আমি 42ক এতিয়া এই 42ক কি কৰিছে 4ৰে হৰণ কৰিব লাগিব 42ক 4ৰে হৰণ কৰিলে কিমান হ'বগৈ 1050 42ৰ লগত যদি 25টো পূৰণ কৰো তেতিয়া হলে কিমান পাম 1050 125ৰে পূৰণ কৰা ছুটি পদ্ধতিটো জানো আহা কোনো সংখ্যাক 125ৰে পূৰণ কৰিবলৈ হলে আমি প্ৰথমে সংখ্যাটোক 1000ৰে পূৰণ কৰিম তাৰ পাছত পূৰণফলটোক 8ৰে হৰণ কৰিম 225ক কি কৰিছে ইয়াত 125ৰে পূৰণ কৰিব প্ৰথমে 225ক আমি 1000ৰে পূৰণ কৰি লম 225ৰ 225 লিখা আছে তাৰ পিছত 1000 লিখিছে এতিয়া চোৱা এই 225ৰ ইয়াত 225টো লিখা আছে আৰু 1000 লগত কেইটা 0 আছে তিনটা 0 আছে সেইবাবে চোৱা ইয়াত তিনটা 0 লিখি দিয়া হৈছে অৰ্থাৎ কিমান পালো আমি 2,25,000 এতিয়া এই 2,25,000ক 8ৰে হৰণ কৰিলে আমি কিমান পাম 28125 গতিকে 225ৰ লগত যদি 125টো পূৰণ কৰো তেতিয়া হলে কিমান পাম আনসাৰটো 28125 এতিয়া আমি কৰি চাও আহা 1ৰ 1 নম্বৰৰ প্ৰশ্নটো আমি সমাধান কৰিম প্ৰথমে চাই প্ৰশ্নটো লিখা 327 পূৰণ 25 চোৱা কেনেধৰণে কৰিবা ইয়াত লিখা আছিল যে প্ৰথমে এইভাবে আমি ইয়াত লিখিম যে প্ৰথমে এই 327ক প্ৰথমে 327ক আমি কি কৰিব লাগিব 100ৰে পূৰণ কৰিব লাগিব 100ৰে পূৰণ কৰি পাম যেতিয়া আমাক কোনোবা এটা সংখ্যাক 25ৰে পূৰণ কৰিব দিব তেতিয়া আমি সেই সংখ্যাটোক 100ৰে প্ৰথমে কি কৰি ল'ব লাগিব পূৰণ কৰি ল'ব লাগিব প্ৰথমে 327ক 100ৰে পূৰণ কৰি পাম 327 পূৰণ 100 সমান 327ৰ 327টো লিখা আৰু যেহেতু 100 লগত দুটা 0 আছে সেইবাবে ইয়াত কি কৰা দুটা 0 দি দিয়া কিমান পালো 32700 এতিয়া লিখিবা যে 32700ক 4ৰে হৰণ কৰি পাম 32700ক 4ৰে হৰণ কৰা সাইডত কৰি লোৱা 32700ক 4ৰে হৰণ কৰা এই 4 32ত কেবাৰ যাব 8 বাৰ 4 8 গুণ কিমান 32 32ৰ পৰা 32 গলে 0 7ৰ 7 0 কিটা তলত কমাই দিয়া ইয়াত 0টো লিখিব নালাগে এতিয়া 4 7ত কেবাৰ যাব
4 7 যাব একবাৰ 4 1 গুণ 4 7ৰ পৰা 4 গ'লে কিমান থাকিব 3 যিকেইটা তলত নমাই দিয়া এতিয়া 4 3 3 যায় এই দুটা লগ লাগিলে কিমান হ'ব 30 4 30ত কেবাৰ যাব 4 নিটটো পঢ়াচোন 4 7 গুণ 8 4 8 গুণ 32 8 বাৰ হ'লে বেছি হৈ যায় তাৰ মানে 7 বাৰ যাব 4 7 গুণ 28 30ৰ পৰা 28 গ'লে 2 শূন্যটো তলত নমাই দিয়া এতিয়া 4 20ত কেবাৰ যাব 5 বাৰ 4 5 গুণ কিমান 20 20ৰ পৰা 20 গ'লে 0 অৰ্থাৎ ছয় আনসাৰটো কিমান পালো 8175 8175 তোমালোকে ইয়াত লিখিবা যে নির্ণেয় পূরণফল 327 পূরণ 25 সমান সমান 8175 এইটো হৈ গ'ল আমাৰ উত্তৰটো 1 নম্বৰৰ যদি তোমালোকে যদি এনেধৰণে যদি কৰিবলৈ যদি অসুবিধা পোৱা তেতিয়াহ'লে আমি যোনটো পুৰণা পদ্ধতি মতে পূৰণ অংকটো কৰো সেইমতে কৰি পেলাও তোমালোকে ইয়াৰ আনসাৰটো উলিয়াই ল'ব পাৰিবা অৰ্থাৎ তোমালোকে বেলেগ নিয়মতো কৰিব পাৰিবা যে এনেধৰণে কৰি ল'বা যে 327ক 25ৰে পূৰণ কৰিবা যদি এইটোত যদি কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে তোমালোকে এনেধৰণে কৰি ল'ব পাৰিবা 5 7 গুণ 35ৰ 5 হাতত আছে 3 5 2 গুণ 10 10 আৰু 3 13 13 3 হাতত আছে 1 3 5 গুণ 15 3 5 গুণ 15 আৰু 1 16 এটা করে এই দিয়া 7 2 গুণ 14 14 4 হাতত আছে 1 2 2 গুণ 4 আৰু 1 5 3 2 গুণ 6 এতিয়া যোগ কৰা 5ৰ 5 4 3 7 6 5 11 11ৰ 1 হাতত আছে 1 6 1 7 আৰু 1 8 6 আনসাৰটো কিমান পাই গেলো 8175 ইয়াতো আমি কিমান পাইছিলো 8175 আৰু তোমালোকে ইয়াত লিখি দিবা যে গতিকে 327 পূৰণ 25 সমান সমান 8175 তোমালোকে এই লাইনটো লিখি দিব পাৰিবা এই লাইনটো লিখিলেও তোমালোকৰ কি হ'বগৈ উত্তৰটো শুদ্ধ হ'বগৈ পৰাপক্ষত তোমালোকে এইটো কৰিবলৈ চেষ্টা কৰিবা যদি এইটো কৰিবলৈ যদি তোমালোকৰ অসুবিধা হয় তেতিয়াহ'লে তোমালোকে এনেধৰণে কৰবাত সাইডত কৰি পেলাই অংকটো তোমালোকে এই লাইনটো লিখি দিবা গতিকে 327 পূৰণ 25 সমান সমান 8175 এইটো কৰিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ বুজিলানে ইয়াৰ পাছত বি নম্বৰ প্ৰশ্ন বি নম্বৰৰ সলিউশন প্ৰথমে চাইছে প্ৰশ্নটো লিখি লোৱা 425 পূৰণ 25 আমি 425 সংখ্যাটোক 25ৰে পূৰণ কৰিব লাগে সেইবাবে আমি ইয়াত লিখিম প্ৰথমে যেতিয়া আমাক কোনবা এটা সংখ্যাক 25ৰে পূৰণ কৰিব দিব তেতিয়া আমি সেই সংখ্যাটো প্ৰথমে আমি 1ৰে পূৰণ কৰি ল'ব লাগিব প্ৰথমে 425ক 100ৰে পূৰণ কৰি পাম কিমান পাম 425ক আমি কি কৰিব লাগিব 100ৰে পূৰণ কৰিব লাগিব সমান সমান এতিয়া 425ৰ ইয়াত 425 লিখা যেহেতু 100ৰ লগত দুটা 0 আছে সেইকাৰণে এই সংখ্যাটোৰ লগত কি কৰা দুটা 0 দি দিয়া অৰ্থাৎ 425ক যদি আমি 100ৰে কি কৰো পূৰণ কৰো তেতিয়াহ'লে কিমান পাম 42500 পাম ইয়াৰ পাছত 42500ক আমি কি কৰিব লাগিব 4ৰে হৰণ কৰিব লাগিব 4ৰে হৰণ কৰি পাম 42500ক 4ৰে হৰণ কৰা 42500ক 4ৰে হৰণ কৰি কিমান পাম চোৱাচোন 4ত কৰি চোৱা 42500ক 4ৰে হৰণ কৰা 4 এই 42ত কেবাৰ যাব 4 নিটটো পঢ়াচোন 4 10 গুণ কিমান 40 হয়নে 4 10 গুণ 40 লিখা 2ৰ পৰা 0 গ'লে 2 5টো তললৈ নমাই দিয়া 0টো তললৈ নমাই দিয়া 0টো তললৈ নমাই দিয়া এতিয়া এই 4 25ত কেবাৰ যাব 4 6 গুণ 24 4 6 গুণ 24 5ৰ পৰা 4 গ'লে 1 0টো তলত নমাই দিয়া 0টো তলত নমাই দিয়া 4 10ত কেবাৰ যাব 4 নিটটো পঢ়াচোন 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 যেহেতু 3 বাৰ হ'লে বেছি হৈ যায় তাৰ মানে কেবাৰ যাব 2 বাৰ 4 2 গুণ 8 0টো তলত নমাই দিয়া 10ৰ পৰা 8 গ'লে কিমান 2 আৰু এই 4 20ত কেবাৰ যাব 5 বাৰ 4 5 গুণ কিমান 20 20ৰ পৰা 20 গ'লে 0 অৰ্থাৎ আমি কিমান পালো 10625 তোমালোকে সেইভাবে ইয়াত লিখিবা যে গতিকে 425 পূৰণ 25 সমান সমান
10,625 এইটো হৈ গ'ল আমাৰ বি নম্বৰৰ উত্তৰ। তোমালোকে যদি এনেকুৱা ধৰণে কৰিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে ক্লাছ 5ত বা 4ত বা ক্লাছ 6ত যি নিয়মত কৰিছিলা পূৰণ অংকটো সেই নিয়মতো তোমালোকে অংকটো কৰি পেলাই ইয়াৰ উত্তৰটো উলিয়াই ল'বা। অৰ্থাৎ এনেধৰণে কৰিবা 425 লগত 25টো পূৰণ কৰিবা। 5 5 গুণ 25ৰ 5 হাতত আছে 2 5 2 গুণ 10 আৰু 2 12 12 2 হাতত আছে 1 4 5 গুণ 20 আৰু 1 21 এটা কৰি এৰি দিয়া। 5 2 গুণ 10 10ৰ 0 হাতত আছে 1 2 2 গুণ 4 আৰু 1 5 4 2 গুণ 8 5টো তলত নমাই দিয়া 2 আৰু 0 2 হ'বগৈ 5 1 6 8 2 10 অৰ্থাৎ 6 কিমান পাই গ'ল আমি 10,625 আৰু ইয়াতো কিমান পাইছিলো আমি 10,625 হয়নে। আৰু তোমালোকে কি কৰিবা অংকটো এনেধৰণে কৰি পেলাই কি কৰিবা ইয়াৰ যোনটো আনসাৰ আছে সেই আনসাৰটো কি কৰিবা গতিকে লিখি পেলাই ইয়াত লিখি দিবা। তেনেধৰণে কৰিলেও তোমালোকৰ উত্তৰটো কি হ'বগৈ শুদ্ধ হ'বগৈ। তোমালোকৰ যেনেধৰণে ভাল লাগে তোমালোকে সেইমতে কৰি ল'বা। পৰাপক্ষত পাৰিলে তোমালোকে এইটোহে কৰিবলৈ বিচাৰিবা। ইয়াৰ পাছত চি নম্বৰৰ সলিউশন চাইছে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 123 পূৰণ 125 123 পূৰণ 125 অৰ্থাৎ 123 সংখ্যাটোক আমি 125 পূৰণ কৰিব লাগিব। ইয়াত প্ৰথমে লিখিবা যে প্ৰথমে 123ক 1000ৰে কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব। 123ক 1000ৰে পূৰণ কৰি পাম চোৱাচোন যিহেতু 125ৰে আমাক পূৰণ কৰিব দিছে 125ৰে পূৰণ কৰাৰ নিয়মটো কি আছিল প্ৰথমে সংখ্যাটোক 1000ৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে। 1000ৰে পূৰণ কৰিলে আমি কিমান পাম 123 পূৰণ 1000 সমান 123ৰ 123টো লিখা যেহেতু 1000 লগত 3টা 0 আছে সেইকাৰণে এই সংখ্যাটোৰ লগত কি কৰা 3টা 0 দি দিয়া। ইয়াৰ পাছত চোৱা কিমান পালো আমি 1 10 70 হাজাৰ অযুত লাখ 1,23,000 ইয়াত লিখিবা যে 1,23,000ক আমি কি কৰিব লাগিব এতিয়া 8ৰে হৰণ কৰিব লাগিব 8ৰে হৰণ কৰি পাম। সো ইয়াত নিয়মটো কি আছিল প্ৰথমে 1000ৰে পূৰণ কৰিব লাগিব সংখ্যাটোক তাৰ পিছত সেই পূৰণফলটোক 8ৰে হৰণ কৰিব লাগিব। পূৰণফলটো আমি কিমান পাইছিলো 1,23,000 হয়নে। এতিয়া 1,23,000ক 8ৰে কি কৰা হৰণ কৰা 1,23,000ক আমি কি কৰিব লাগিব 8ৰে হৰণ কৰিব লাগিব। এতিয়া চাইডত কৰি লোৱা 1,23,000ক আমি কি কৰিম 8ৰে হৰণ কৰিম। এতিয়া চোৱা 8 12ত কেইবাৰ যাব এবাৰ হয়নে 8 1 গুণ 8 12 পৰা 8 গ'লে কিমান 4 3টো তলত নমাই দিয়া 0 কেইটা তলত নমাই দিয়া। এতিয়া 8 43ত কেইবাৰ যাব যোন 8ৰ নিয়মটো পঢ়াচোন 8 5 গুণ 40 8 6 গুণ 48 6 বাৰ হ'লে বেছি হৈ যায় তাৰ মানে কেইবাৰ যাব 5 বাৰ 8 5 গুণ 40 3ৰ পৰা 0 গ'লে 3 এই 0 কেইটা তলত নমাই দিয়া 4 পৰা 4 গ'লে 0 এইটো লিখিব নালাগে। এতিয়া 8 30ত কেইবাৰ যাব 8 4 গুণ 24 হয়নে 8 5 গুণ কিমান 40 8 1 গুণ 8 8 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 4 বাৰ হ'লে বেছি হৈ যায় সেইকাৰণে 3 বাৰ যাব 8 3 গুণ কিমান 24 0টো তলত নমাই দিয়া 30ৰ পৰা 24 গ'লে কিমান হ'বগৈ 6। এতিয়া 8 7ত কেইবাৰ যাব 8 8 গুণ 64 8 বাৰ হ'লে বেছি হৈ যায় তাৰমানে 7 বাৰ যাব হয়নে 8 7 গুণ 56 56 0টো তলত নমাই দিয়া। এতিয়া 60ৰ পৰা 56 গ'লে কিমান হ'বগৈ 4 থাকিব হয়নে। এতিয়া 8 40ত কেইবাৰ যাব 5 বাৰ 8 5 গুণ কিমান 40 40ৰ পৰা 40 গ'লে কিমান থাকিব 0 অৰ্থাৎ চোৱা কিমান পালো এনসাৰটো 15,375 15,375 এইটো হৈ গ'ল আমাৰ উত্তৰটো। আৰু তোমালোকে ইয়াত লিখিবা যে গতিকে 123 পূৰণ 125 সমান 15,375 এইটো হৈ গ'ল আমাৰ উত্তৰটো। নহ'লে তোমালোকে বেলেগ নিয়মতো কৰিব পাৰিবা বা তোমালোকক মই বেলেগ এটা নিয়মত কৰাই দিছোঁ নহ'লে তোমালোকে ডাইৰেক্ট কি কৰিবা 123টো ইয়াত লিখি ল'বা ইয়াৰ পিছত 125টো লিখি ল'বা এই দুটা কি কৰিবা পূৰণ কৰিবা মই ইয়াত কৰি দিছোঁ। নহ'লে তোমালোকে বেলেগ নিয়মতো কৰিব পাৰিবা যে 123ক প্ৰথমে কি কৰে 125ৰে পূৰণ কৰা এইটো হৈছে আমাৰ পুৰণা পদ্ধতিটো 3 5 গুণ 15 15ৰ 5 হাতত আছে 1 5 2 গুণ 10 আৰু 1 11 11ৰ 1 হাতত আছে 1 5 1 গুণ 5 আৰু 1 6 এটা কৰি এৰি দিয়া 3 2 গুণ 6 2 2 গুণ 4 2 1 গুণ 2
এটা করে এই দিয়া এটা 3 লগত 1 টো পূরণ করা 3 1 গুণ 3 2 1 গুণ 2 1 1 গুণ 1 এটা যোগ করা 5 6 1 7 6 4 10 আৰু 3 13 13 3 7 আছে 1 2 2 2 4 আৰু 1 5 1 ৰ 1 চোৱাচোন কিমান পালো 15375 আৰু চোৱা আমি ইয়াতো কিমান পাইছিলো 15375 হয়নে তোমালোকে এনেকে লিখিব পাৰিবা যে 123 পূৰণ 125 সমান সমান 15375 বুলিও লিখিব পাৰিবা ডাইৰেক্ট উত্তৰটো তোমালোকে এই ধৰণে কৰিব পাৰা যদি তোমালোকৰ এই নিয়মত কৰিবলৈ অসুবিধা হয় তেতিয়াহলে তোমালোকে কি কৰিবা এই নিয়মটোত কৰিব পাৰা এইটো লাইন লিখি দিবা তোমালোকে এনে ধৰণে কৰি পেলাই কি কৰিবা এই লাইনটো লিখি দিবা এইটোতো তোমালোকৰ কি হ'বগৈ উত্তৰটো শুদ্ধ হ'বগৈ এটো আছিল আমাৰ সি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত ডি নাম্বাৰৰ সলিউশন চাই প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 440 ৰ লগত 125 হয়নে 440 ৰ লগত আমি কি কৰিব লাগিব 125 টো পূৰণ কৰিব লাগিব সেইভাবে তোমালোকে ইয়াত লিখিবা যে প্ৰথমে 440ক আমি কি কৰিব লাগিব 1000 ৰে পূৰণ 1000 ৰে পূৰণ কৰি পাম এতিয়া এই 440ক 1000 ৰে পূৰণ কৰা 440 ৰ 440 লিখা যেহেতু 1000 লগত 3টা 0 আছে সেইকাৰণে ইয়াত কি কৰা 3টা 0 দি দিয়া অৰ্থাৎ কিমান পালো 1 10 70000 অযুত লাখ 4,40,000 এতিয়া 4,40,000ক 8 ৰে হৰণ কৰি পাম অৰ্থাৎ যেতিয়া আমাক 125 ৰে পূৰণ কৰিব দিব তেতিয়া আমি সংখ্যাটোক প্ৰথমে 1000 ৰে পূৰণ কৰিম আৰু যোনটো পূৰণফল পাম সেই পূৰণফলটোক আকৌ আমি কি কৰিব লাগিব 8 ৰে হৰণ কৰিব লাগিব 8 ৰে হৰণ কৰি পাম 4,40,000 হৰণ 8 এতিয়া সাইডত কৰি লোৱা 4,40,000 এতিয়া কি কৰা 8 ৰে হৰণ কৰা 8 4 ত নাযায় এই দুটা লগ লাগিলে কিমান হ'ব 44 8 ৰ নিউতাটো 44 লৈকে পঢ়াচোন 8 5 গুণ 40 8 6 গুণ 48 যেহেতু 6 বাৰ দিলে বেছি হৈ যায় তাৰ মানে কেইবাৰ দিব পাৰিম আমি 5 বাৰ 8 5 গুণ 40 0 টো তলত নমাই দিয়া 0 টো তলত নমাই দিয়া 0 তলত নমাই দিয়া 4 পৰা 0 গলে 4 4 পৰা 4 গলে 0 এটো লিখিব নালাগে এতিয়া 8 40 ত কেইবাৰ যাব 5 বাৰ 8 5 গুণ কিমান 40 আৰু সব পিছফালে কেইটা 0 আছে 3টা 0 আছে সেইকাৰণে ওপৰত 3টা 0 লিখি দিয়া আৰু ইয়াতো 3টা 0 লিখি দিয়া অৰ্থাৎ সব কিমান পাই গলে আমি 55000 হয়নে সেইভাবে ইয়াত লিখিবা 55,000 আৰু ইয়াত লিখিবা যে গতিকে 440 পূৰণ 125 সমান সমান 55,000 এটো হৈ গল আমাৰ উত্তৰটো ডি নাম্বাৰৰ আৰু যদি তোমালোকে যদি বেলেগ নিয়মত কৰিব বিচাৰা তেতিয়াহলে তোমালোকে এনে ধৰণে কৰিবা প্ৰথমে কি কৰিবা 440 টো লিখি পেলাই 125 টো লিখিবা এটো হল আমাৰ পুৰণা পদ্ধতিটো 5 ৰ লগত 0 টো পূৰণ কৰা 5 0 0 4 5 গুণ 20 20 ৰ 0 হাতত আছে 2 4 5 গুণ 20 আৰু 2 কিমান 22 এটা কৰে এই দিয়া এতিয়া 2 টো দি কি কৰা ওপৰৰ গোটেইখিনি সংখ্যা পূৰণ কৰা 2 0 0 4 2 গুণ 8 4 2 গুণ 8 এটা কৰে এই দিয়া এতিয়া এক সংখ্যাটো দি ওপৰৰ সংখ্যাখিনি পূৰণ কৰা 1 0 0 4 1 গুণ 4 4 1 গুণ 4 এতিয়া গোটেইখিনি যোগ কৰা 0 0 0 0 8 আৰু 2 যদি আমি কি কৰো যোগ কৰো কিমান হ'ব 10 10 ৰ 0 হাতত আছে 1 8 2 10 4 14 আৰু 1 15 15 5 হাতত আছে 1 4 আৰু 1 কিমান 5 সো কিমান পাই গলো আমি 55,000 তোমালোকে যদি বেলেগ নিয়মত কৰা তেতিয়াহলে তোমালোকে ইয়াত লিখিব পাৰিবা যে গতিকে 440 পূৰণ 125 সমান সমান কিমান পালো আমি 55,000 এটো হৈ গল আমাৰ উত্তৰটো যদি তোমালোকে যদি এটো নিয়মত যদি কৰিবলৈ অসুবিধা পোৱা তেতিয়াহলে তোমালোকে এই নিয়মত কৰি পেলাই উত্তৰটো এনে ধৰণে লিখিলেও তোমালোকৰ উত্তৰটো কি হ'বগৈ শুদ্ধ হ'বগৈ এটো হল আমাৰ ডি নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত ই নাম্বাৰৰ সলিউশন প্ৰথমে চোৱা প্ৰশ্নটো কিমান আছে 926 পূৰণ 125 ইয়াত লিখিবা যে প্ৰথমে 926ক 1000 ৰে পূৰণ
পূৰণ কৰি পাম 926 পূৰণ 1000 সমান সমান 926 টো লিখা যেহেতু 1000 লগত 3টা 0 আছে সেইকাৰণে ইয়াত কি কৰা 3টা 0 দি দিয়া অৰ্থাৎ কিমান পালো 9,26,000 এতিয়া 9,26,000ক 8ৰে হৰণ কৰি পাম 9,26,000 হৰণ 8 এতিয়া এই 9,26,000 টো সাইডত হৰণ কৰি চোৱাচোন 9,26,000 8ৰে হৰণ কৰা 8 সংখ্যাটো নট কেবাৰ যাব এবাৰ হয়নে 8 1 গুণ 8 9 পৰা 8 গলে 1 2 টো তলত নমাই দিয়া 6 তলত নমাই দিয়া 0 কিটা তলত নমাই দিয়া এতিয়া 6 ইয়াত কিমান আছে 12 যেহেতু 8 তকৈ 12 টো ডাঙৰ তাৰ মানে 8 সংখ্যাটো 12 ত কেবাৰ যাব এবাৰ যাব 8 1 গুণ 8 8 2 গুণ 16 দুইবাৰ হলে বেছি হৈ যায় 16 হৈ যায় হয়নে তাৰ মানে এবাৰ যাব 8 1 গুণ 8 12 পৰা 8 গলে কিমান 4 6 টো তলত নমাই দিয়া 0 কিটা তলত নমাই দিয়া এতিয়া 6 ইয়াত কিমান আছে 46 8 46 ত কেবাৰ যাব 8 5 গুণ 45 হয়নে অৰ্থাৎ 5 বাৰ যাব 8 5 গুণ 40 সৰি 8 5 গুণ 40 8 6 গুণ 48 6 বাৰ হলে বেছি হৈ যায় তাৰ মানে কেবাৰ যাব 5 বাৰ 8 5 গুণ কিমান 40 এইভাবে ইয়াত 40 লিখা এতিয়া 0 টো তলত নমাই দিয়া এইটো তলত নমাই দিয়া এই 0 টো তলত নমাই দিয়া 6 পৰা 0 গলে 6 4 পৰা 4 গলে 0 হেতু আৰু লিখিব নালাগে এতিয়া 8 60 ত কেবাৰ যাব 8 ৰ নিউটাৰটো পঢ়াচোন 8 7 গুণ 56 8 8 গুণ 64 8 বাৰ হলে বেছি হৈ যায় তাৰ মানে 7 বাৰ যাব 8 7 গুণ কিমান 56 0 কিটা তলত নমাই দিয়া এতিয়া 0 পৰা 6 টো বিয়োগ কৰিব নোৱাৰি আগৰ ঘৰটোৰ পৰা এক এটা ধাৰ কৰিলে কিমান হ'ব 10 10 পৰা 6 গলে 4 যেহেতু ইয়াত 6 আছিল এক এটা গুচি গল ইয়াত আছে 5 5 পৰা 5 গলে 0 হেতু আৰু লিখিব নালাগে এতিয়া 8 40 ত কেবাৰ যাব 5 বাৰ 5 8 গুণ কিমান 40 যেহেতু পিছফালে এটা 0 আছে সেইকাৰণে এটা 0 ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া অৰ্থাৎ আমি কিমান পালো 1,15,750 1,15,750 সেইভাবে তোমালোকে ইয়াত লিখিবা গতিকে 926 পূৰণ 125 সমান সমান 1,15,750 এটো হৈ গল আমাৰ ই নম্বৰৰ উত্তৰ আৰু যদি তোমালোকে যদি বেলেগ নিয়মত কৰিব বিচাৰা তেতিয়াহলে লিখিবা যে 926 125 এটো কি কৰা পুৰণা পদ্ধতি মতে তোমালোকে পূৰণ কৰি লোৱা প্ৰথমে 5 6 গুণ 30 30 ৰ 0 হাতত আছে 3 5 2 গুণ 10 10 3 13 3 হাতত আছে 1 5 9 গুণ 45 আৰু 1 কিমান 46 এটা কৰি দি দিয়া 6 2 গুণ 12 12 ৰ 2 হাতত আছে 1 2 2 গুণ 4 আৰু 1 5 9 2 গুণ 18 এটা কৰি এৰি দিয়া 6 1 গুণ 6 2 1 গুণ 2 9 1 গুণ 9 এটা যোগ কৰা 0 3 2 5 6 6 12 12 আৰু 5 কিমান হ'ব 17 17 ৰ 7 হাতত আছে 1 8 2 10 4 14 আৰু 1 15 15 ৰ 5 হাতত আছে 1 9 1 10 আৰু 1 11 সো কিমান পাই গলো 1,15,750 হয়নে তোমালোকে ইয়াত লিখিব পাৰা যে গতিকে 926 পূৰণ 125 সমান সমান কিমান পালো 1,15,750 তোমালোকে এনে ধৰণৰ কি কৰিব পাৰিবা উত্তৰটো উলিয়াই ল'ব পাৰিবা এটো কৰিলেও তোমালোকৰ কি হ'বগৈ এনসাৰটো শুদ্ধ হ'বগৈ তোমালোকে এইটো কৰিব পাৰা নহলে ইটো কৰিব পাৰা তোমালোকৰ যোনটো ভাল লাগে এই মতে তোমালোকে উত্তৰটো কৰি ল'বা আৰু এইখিনি আছিল আমাৰ কৰিছাম আহা 1.6 ৰ উত্তৰখিনি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু আমি নেক্সট ভিডিওত যি কৰিছাম আহা 1.7 দিয়া আছে তাৰে প্ৰশ্নখিনি সমাধান কৰিম আজিৰ বাবে ইমানতে থাকক সকলোকে ধন্যবাদ